Welcome dear everyone to my channel. I am Wahed. মই আজি এটা very important question আলোচনা কৰিম। হেতু হল যদি এটা ত্ৰিভুজৰ বাহু 3 cm, 4 cm আৰু 5 cm ত্ৰিভুজৰ প্ৰকাৰটো কি হ'ব? কি প্ৰকাৰ ত্ৰিভুজ হ'ব এটো? If a triangle has sides 3 cm, 4 cm, 5 cm, what type of triangle is it? সবা আমি ধুনীয়াকৈ সমাধান কৰি দিওঁ। Solution সব ধুনীয়া হ'ব। মই দুটা প্ৰথমতে এই দুটা সৰু বাহু লম। এটা হ'ব 3, এটা হ'ব 4। চাবা 3 স্কোয়ার প্লাস 4 স্কোয়ার মই কৰিলোঁ। 3 স্কোয়ার means 9 আৰু 4 স্কোয়ার means 16। So 9 আৰু 16 প্লাস কৰিলে 25 হয়। চাবা এটা মই ডাঙৰ বাহুটো লৈছোঁ, দীঘল বাহুটো এই দুটা হ'ব চুটি বাহু আৰু দীঘল বাহুটো কি আছে 5। চাবা 5 স্কোয়ার যদি মই কৰোঁ এটা কি হ'ব 25 হ'ব। চাবা ধুনীয়া ইণ্টাৰেষ্টিং মিলি গ'ল। সৰু দুটা বাহু বৰ্গৰ যোগফল 25 হৈ গ'ল আৰু ডাঙৰ বাহু বা দীঘল বাহুটো বৰ্গ কৰিলে 25 হৈ গ'ল, সেম হৈ গ'ল। এইটো আৰু এইটো সেম হৈ গ'ল। গতিকে আমি ক'ব পাৰোঁ ত্ৰিভুজটো সমকোণী ত্ৰিভুজ। ত্ৰিভুজ কি হ'ব? সমকোণী ত্ৰিভুজ হ'ব। সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ হৈ গ'ল, অৰ্থাৎ ৰাইট angled triangle। So interesting কুৱেশ্যনটো আৰু সমাধান ধুনীয়া হৈ গ'ল। চুটি বাহু দুটাৰ বৰ্গৰ যোগফল যিমান হয় দীঘল বাহুটোৰ বৰ্গ সিমানেই হ'লে ত্ৰিভুজটো কি হ'ব? সমকোণী ত্ৰিভুজ হ'ব আৰু অৰ্থাৎ ৰাইট এংগলড ট্ৰায়াংগল হ'ব। নিশ্চয় ভাল লাগিছে তোমালোকৰ? নিশ্চয় ক্লিয়াৰ হৈছে? ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক দিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'। থেংক ইউ।